সাংবাদিক উৎপল বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। যোৰহাট সদৰ থানাত মনোজ কুমাৰ বৰাই দাখিল কৰিলে এজাহাৰ। প্ৰিয় শিল্পী জুবিন গাৰ্গক লৈ বিতৰ্কিত মন্তব্য আৰু ৰাইজক উচতনি দিয়াৰ অভিযোগ উৎপল বৰাৰ বিৰুদ্ধে। সমান্তৰালকৈ জুবিন গাৰ্গক লৈ ৰাজনীতি কৰাৰো অভিযোগ উত্থাপন কৰিছে মনোজ কুমাৰ বৰাই। আৰু ইতিমধ্যে উল্লেখ কৰিছোঁ যে সাংবাদিক উৎপল বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল হৈছে। সাংবাদিক উৎপল বৰাৰ বিৰুদ্ধে যোৰহাট সদৰ থানাত মনোজ কুমাৰ বৰাই এজাহাৰ দাখিল কৰিছে। প্ৰিয় শিল্পী জুবিন গাৰ্গক লৈ বিতৰ্কিত মন্তব্য কৰিছিল আৰু ইয়াৰ লগতে ৰাইজক উচতনি দিয়াৰো অভিযোগ উত্থাপন হৈছিল আৰু সেই অভিযোগৰ ভিত্তিতে এজাহাৰ দাখিল কৰা হৈছে উৎপল বৰাৰ বিৰুদ্ধে। সমান্তৰালকৈ জুবিন গাৰ্গক লৈ ৰাজনীতি কৰাৰো অভিযোগ উত্থাপন কৰিছে মনোজ কুমাৰ বৰাই। অসমীয়া সংস্কৃতিৰ যি ধ্বজাবাহক প্ৰয়াত জুবিন গাৰ্গক তেখেতে ৰাজীৱ সতীয়া এজন শিল্পীজন ঢুকাওঁতে যিখিনি অপমান তেখেতে কৰিলে সেইখিনিত আমি যথেষ্ট সেই সময়তে আমি মৰ্মাহত হৈছিলোঁ। এইকেইদিন যোৰহাটত মই দেখিছিলোঁ যে যোৰহাটৰ বৰুৱা চাৰিআলিত 21 আৰু 22 তাৰিখে আমাৰ এই উৎপল অসমে 1.5 ঘণ্টা 2 ঘণ্টা ধৰি ৰাইজক তেখেতে উচতাইছে আৰু জুবিন গাৰ্গক লৈ তেখেতে ৰাজনীতিকৰণ কৰিছে আৰু তেওঁৰ পত্নী তেওঁৰ সহধৰ্মিনী গৰিমা গাৰ্গক তেখেতৰ বিষয়ে বহুখিনি কথা ৰাজহুৱাভাৱে বেয়াকৈ কৈছে। আৰু এনেকুৱা কথা তেখেতে কৈছে যে যদিহে জুবিন গাৰ্গক তেখেতক যদি আনি যোৰহাটত ভৰি নিদিয়া নহয় তেতিয়াহ'লে 2026 নিৰ্বাচনত হেনো যোৰহাটৰ ৰাইজে চাব। যোৰহাটৰ ৰাইজ অতি সংস্কৃতিবান অসমৰ ভিতৰতে আৰু তেওঁ অসম বন্ধৰ আহ্বান কৰিছে উজনি অসমৰ। আৰু তেওঁ লগতে আজি এই 2-3 দিন ধৰি যোৰহাটৰ যি বাইপাছ অজন্তা হলৰ ওচৰত তেখেতে নিৰীহ জনসাধাৰণক অত্যাচাৰ কৰিছে। হস্পিটাললৈ সাপে খুটা মানুহ অহাৰ ক্ষেত্ৰতো তেখেতে হস্পিটাললৈ যাবলৈ সেইসকলক লৈ পেলাই উদণ্ড যুৱকক লৈ পেলাই প্ৰভোগ কৰি পেলাই তেখেতে সেইসকলক সাপে কামোৰা মানুহকো হস্পিটাললৈ আহিবলৈ বাধা দিছে। সকাম কৰিবলৈ অহা মানুহকো তেখেতে বাধা দিছে। আৰু এইবিলাক কথাত আমি যোৰহাটীয়া ৰাইজ সঁচাকৈ যথেষ্ট লজ্জিত হৈছোঁ। গতিকে এইখিনি কথা আৰু বহুখিনি কথা আছে। তেখেত যেতিয়া সংবাদদাতা হিচাপে আছিলে সেইখিনি কথা মই নকওঁ, যিহেতু যোৰহাটত বহুখিনি সৎ সংবাদদাতা আছে। সেইখিনি কথা যদি মই স্পষ্টকৈ ৰাজহুৱা কৰি দিওঁ তেতিয়াহ'লে আপোনালোকে অন্ততঃ সেই কথাত লজ্জিত হ'ব। গতিকে মই নকওঁ। সংবাদদাতা হৈ থাকোঁতে তেখেতে বিভিন্ন ধৰণৰ মানুহক ব্লেকমেইলিং কৰি বিভিন্ন ধৰণৰ অত্যাচাৰ তেখেতে কৰিছে। গতিকে আমি তেখেতৰ ওপৰত এটা জৰুৰী শাস্তি হোৱাটো বিচাৰিছোঁ। তাৰ কাৰণে মই আজি যোৰহাট থানাত আহি এখন এজাহাৰ দাখিল কৰিছোঁ।